অভিযোগটোতো বহুত ধৰণৰ অভিযোগ আহিছে। লাখ টকা লোৱা বা যিবিলাক মোৰ ঘৰলৈ আহি পেলাই কিবা কিবি কৰিছে, আমুক মানে এনেকৈ ধৰণৰ মানে অভিযোগ আহিছে। শুনি আছিলোঁ তেখেতে বোলে এটা বোলে হেৰি আমাৰ মিচিং সমাজৰ হেৰি আপোনাৰ মিবু বুলি কয়, এই ভণ্ডামীয়ে সমাজৰ পৰা পইচা টাৱাৰ দিম মানে বুলি কৈ কিনি বহুতৰ পৰা টকা পইচা লুটি তেখেতে পলাই গৈ মায়াঙত এটা মায়াং কিবা এটা তন্ত্ৰ মন্ত্ৰ শিকি তেখেতে আমাৰ সমাজত মিবু বুলি আখ্যা দি তেখেতে মানে শদিয়াৰ পৰা বুঢ়ৈলৈকে আমাৰ মিচিং সমাজত তেখেতে এটা পপুলাৰ হয়, যাৰ পৰা তেনেকুৱা মানে পইচা লুটিব পাৰে, যাক অলপ পইচা বেছিকৈ দেখা পায় তেখেতক এটা ATMৰ লিগা ব্যৱহাৰ কৰি তেখেতে মানে কাৰুকাৰ্য চলাই আছিলে। সেই মিবুৰ লগতে আমাৰ যিটো ছোৱালীজনী তেখেতে মানে এই পঞ্জিকা চাওঁ বুলি গৈ এদিন তাৰ মানে কিবাত প্ৰলোভনত পৰি আজি চাইছোঁ যে এনেকুৱা ধৰণৰ দুখ লাগিছে। মানে আমি নিজ চকুৰে চাইছোঁ যে তেখেতৰ যিটো আচৰণকেইটা আমি ক'বলৈ গ'লে আইনে তেখেতে এনেকুৱা ধৰণৰ কিছু তন্ত্ৰ মন্ত্ৰবোৰ আইনে মানে নামানে, কিন্তু আমি আমাৰ সমাজে মানিব লগাইছে, চকুত দেখিব পাইছোঁ। তো নেকি তেখেতে একদম মানে পাগলী হৈছে যে মানে আপুনি ক'ব নোৱাৰে যে আমাৰ আগতে মানে চকুৰ আগতে মানে উলংঘ কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰে। সেই দৃশ্যবোৰ আমি দেখি পাইছোঁ। মানে সেইকাৰণে বহুত এইটো দুখৰ বিষয়। সেইকাৰণে তেখেতে মানে এই আমাৰ ছোৱালীটোৰ পৰা পঞ্জিকা চাম বুলি কি মানে প্ৰলোভন দি পিনি তেখেতক পালে যে টকা পইচা তেখেতৰ লগত অলপ আছে চাগে বুলি কৰি পিনি কি কৰি পিনি ভয় খুৱাই পিনি তেখেতক মানে পইচাৰ এটা ATM ব্যৱহাৰ কৰে। অভিযোগটোতো বহুত ধৰণৰ অভিযোগ আহিছে। সেইমতে আমাৰ ক'বলগীয়াটো বহুতেই আছে, কিন্তু সেইটো আপোনালোকৰ ওচৰত মই কৈ দিছোঁ যে যাতে যিবিলাক অভিযোগ আহিছে 5 লাখ টকা লোৱা বা যিবিলাক মোৰ ঘৰলৈ আহি পেলাই কিবা কিবি কৰিছে, আমুক মানে এনেকৈ ধৰণৰ মানে অভিযোগ আহিছে, সেই অভিযোগটো একচুৱেলি সেইটো ক'বলৈ গ'লে সেইটো পূৰা মিছা কথা। এইটো 5 লাখ টকা যদি সঁচাকৈ লৈছে, যদি আমাৰ এভিডেঞ্চটো দিব লাগে, সেইটো ৰাইজে জানে। আৰু আগৰ পৰাই মই মিচিং সমাজত মিবু হিচাপে সকাম কৰিছোঁ, দনিপলক আমি বিশ্বাস কৰোঁ। তাৰপিছত কোনোবাই যদি আমাৰ ঘৰলৈ আহে, যদি আস্থা বিচাৰি যাৰ বিশ্বাস কৰি, সেইটোতো তামোল পাণটো দিব লাগে, সৰিয়হটোতো দিবই লাগিব। সেইটো নিয়মত আমি সেই অভিযোগটো আমাক কোৱা কাৰণে মই বহুত দুখিত, আৰু মোৰ পৰিয়ালবৰ্গতো বহুত দুখ পাইছে যে সেই বস্তু অভিযোগ কৰাৰ কাৰণে আমাক নানা ধৰণৰ অপপ্ৰচাৰ কৰি আছে, অপব্যৱহাৰ কৰি আছে, আৰু অপপ্ৰচাৰ কৰি যিকোনো ক্ষেত্ৰত যিকোনো কামত এনেকৈ ধৰণৰ মানে কিছু মিছা কথা কৈ পেলাই সেই অভিযোগটো কৰিছে। আচ্ছা, এতিয়া মই ক'বলৈ গ'লে আমি থানাত আমি FIR দিয়া আছে। সেই FIR মতে আমাৰ বিশ্বাস কৰোঁ আমাৰ যিটো আইন মতে আমি বিশ্বাস কৰোঁ, আইনে যদি তদন্ত কৰি দিয়ে, সেই তদন্ত হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে। আৰু সেই তেনে মিছা কথা কৈ পেলাই মোক বদনাম দি সেইটো অপবিচাৰ কৰাটো মই একদম বিচৰা নাই। সেইকাৰণে মই আপোনাৰ ওচৰত লোকৰ আগত মই প্ৰকাশ কৰিছোঁ। যিহেতু প্ৰকৃততে ঘটনাটো কি হৈছিল? ঘটনাটো প্ৰকৃততে হ'বলৈ হ'লে আমাৰ প্ৰথমতে আমাৰ ঘৰলৈ এবাৰ আহিছিলে, আহি সেইটো সুস্মিতা বৰাই আহিছিলে। আহি পেলাই মোক কিছু কথা ক'লে যে আমাক ঘৰৰ অশান্তি হৈছে, অলপ কিবা কিবি কৰি দিওঁ। আমি পৰম্পৰা নীতিমতে আমিতো এইটো দনিপল চেদিমালক আমি বিশ্বাস কৰোঁ। তাৰ মতে আমি অলপ নিয়মত মানে ধূপ চাকি জ্বলাই যাতে ঈশ্বৰৰ লগত আমি চেদিমেলক আমি প্ৰাৰ্থনা কৰি জনাই দিছিলোঁ। তাৰপিছত সেই ঘটনাৰ পৰা আমি আমাৰ ওচৰত মানে কেতিয়াবা আহে, কেতিয়াবা যায়, সেইটো কথা ক'বলৈ যোৱা নাই। কিন্তু বৰ্তমান সেই যিটো ধৰণৰ অভিযোগ আহিছে যে তাক জবৰদস্তি কৰি মানে ধমকি দি পইচা লৈছে, তাক আৰু মানুহ মাৰি দিম, আমুক আমি যাদু মন্ত্ৰ, কলা যাদু মন্ত্ৰ কৰি পেলাই সিয়াক যে পাগল কৰাইছে, সেইটোতো ভুললি মিছা কথা। ধৰ্ষণৰ অভিযোগো আহিছে। ধৰ্ষণৰ অভিযোগ আহিছে, সেইটো ধৰ্ষণৰ অভিযোগটো যে আছে যদি সেই প্ৰমাণ পত্ৰটো দেখাই দিয়ক আমাক, ৰাইজৰ আগত কৰক যে এনেকৈ ধৰ্ষণ কৰিছে, আমুক কৰিছে, তামুক কৰিছে। সেইটোতো লগত আমি বিশ্বাস নকৰোঁ, সেইটোতো মই কৰা নাই। আৰু নকৰা বস্তু জবৰদস্তি যদি মোক জাপি দিয়ে, সেইটোতো আমি অভিযোগটো বহুত ডাঙৰ সমস্যা। সেইটো আমি আইন বা আদালতৰ এইটো আৰু আমি বিশ্বাস কৰোঁ, তাত বিশ্বাস কৰি সেই কথাবিলাক আমি প্ৰকাশ কৰিছোঁ যে যাতেই মানে সেই বস্তুটো আইনে বিচাৰ কৰক। আমি এতিয়া FIR দিয়া আছে, আৰু সি কৈছে যে পলায়ত অৱস্থাত আছে। সেইটো পলায়ত অৱস্থা আমি নাই,
আমি ভয় পাদুৰা নহয় যে মই এইটো কৰাৰ পিছত মই পলাই যাম, আমুক জেগাত যাম, সেইটোতো কথা নহয়। মইতো পৰম্পৰা নীতিটো মতে মই ৰাইজে মাতিছে, মইতোতো সকাম কৰিব যাবই লাগিব। আৰু মিভু বুলি ক'লে আমাক মিচিং সমাজত এনে বিশ্বাস কৰে, সেই মিভুৰ ওপৰত আমি আস্থা বিচাৰিম আৰু বিশ্বাস কৰি এই আৰু মিভুৰ ওপৰতে আপোনাৰ জানিব যে সিহঁতে যে কৈছে মিভুৱে যাদু মন্ত্ৰ শিকালে, আমুক কৰি তামুক যাদু মন্ত্ৰ শিকাই পেলাই এইবিলাক কৰি দিলে, সেইটো যাদু মন্ত্ৰটো আৰু মিভুৱে নিশিকায়, সেইটোতো অসম্ভৱ কথা। সেইবিলাক বিশ্বাস কৰিব নালাগে। যে ৰাইজে সেইটো বিচাৰ কৰে যে যাতে আমাৰ যিবিলাক সেই অভিযোগ আহিছে, সেই অভিযোগবিলাক যে যাতে শুদ্ধবাকাৰে আৰু আইন তদন্ত কৰি যিবিলাক শাস্তি দিব লাগে সেইটো দিব লাগে। সেইটোতো আমিতো এইটো লোকবাপ কৰা নাই যে আমি এইটো কৰি পেলাই পলাই গৈছোঁ, সেইটো কৰা নাই, সেইটোতো কেতিয়াও অসম্ভৱ কথা। যিহেতু নাচ গা এটা নাচি থকা এটা ভিডিঅ' এটা ভাইৰেল হৈছে, মানে এই যিটো মহিলাগৰাকী, এইটো কি হৈছে? সেইটোতো আমি ক'ব নোৱাৰো কি হৈছে। সেইটো ভিডিঅ'টোতো আমি স্পষ্ট আমি চাইছোঁ, কিন্তু আমিতো এইটো নাচা এইটো কি হৈছে কি নকৰে সেইটোতো মোৰো এইটো আমি জানিবলৈ দৰকাৰো নাই। এই সন্দৰ্ভত আপোনাৰ তন্ত্ৰ মন্ত্ৰ কৰাৰ কাৰণে মানুহজনী এনেকুৱা হৈছে এইটো ক'বলৈ গ'লে তন্ত্ৰ মন্ত্ৰ কৰাটো আটাইতকৈ এইটো একদম আজি বিজ্ঞান যুগত আৰু ইণ্ডিয়ান প্লেটত সেইবিলাক বস্তু নাই। সেইটো তন্ত্ৰবিদ্যাটো কি হৈছে, মন্ত্ৰবিদ্যা কি হৈছে, সেইটোতো আমি বিশ্বাস নকৰোঁ। মই মিভু হিচাপেতো বিশ্বাস নকৰোঁ। কেলৈ তন্ত্ৰবিদ্যা মন্ত্ৰবিদ্যা সেইটো নাচি পেলাই যে ইয়াক পাগল কৰাই দিম, সেইটোতো অসম্ভৱ কথা। আপোনালোকে বিশ্বাসেই কৰে, আপোনালোকে চাওক যে আজি বিজ্ঞান যুগতে সেইবিলাক বস্তু যাদু মন্ত্ৰ তন্ত্ৰবিদ্যা সেইবিলাকৰ লগত একো সম্পৰ্ক নাই। সেইটো বস্তুটো সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকে সংবাদ মেলত আপোনাৰ অনুৰোধ কৰিছোঁ যে যাতে আমাক যি দুই পক্ষে যেনেকৈ উচিত বিচাৰ কৰি দিব লাগে আৰু শুদ্ধবাকাৰে কামবিলাক হ'ব লাগে, কামবোৰ বিশেষকৈ আপুনি ক'ব নালাগে, যিটো প্ৰকৃত শুদ্ধ হয় সেইবিলাকে ক'ব লাগে বুলি আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু আপোনাৰ মিছেছকো আশংকাইছে যে মানে একেটাও আপুনি জড়িত আছে বুলি, কি ক'ব? সেইটো ক'বলৈ গ'লে আমাৰ মানুহজনৰ ওপৰত যদি সিহঁতে ওপৰত হামুৰ খাইছে যে সেইটোতে একদম মিছা কথা। মোৰ মানুহজনে যেনেধৰণেকে ৰাইজে আহিছে চাহ দিব পাৰে, ৰাইজে আহিছে কথা পাতিব পাৰে, তাৰ ওপৰতো আপোনাৰ কোনোবাই ধৰ্ষণ কৰিব বা মোক মানুহজনে সেই ধৰ্ষণ কৰক বা সেই মানুহজনক বেয়াকৈ কাম কৰক বুলি কেতিয়াও মাইকী মানুহ নকয়। সেইটো মাইকী মানুহ কেতিয়া এইটো কথা ক'বলৈ অসম্ভৱেই কথা। কেলৈ কৈছোঁ যে সেইটো কোনো মাইকী মানুহে নকয় যে লোকৰ সংসাৰটো ভাঙি যাওক, লোকৰ সংসাৰটো ধ্বংস হওক, কেতিয়াও এইটো মাইকী মানুহ কথা এইটো নহয়।